Hello students, so এই ভিডিওটোত আমি সলভ কৰিম কৰিছা 3.3 কোৱেশ্চন আনসাৰখিনি। সো এটা প্ৰথম প্ৰশ্নটো দিছে অন্য পাঁচটা সংখ্যা লিখা যাৰ অংকৰ যোগফল 12। সো ইয়াত আমাক কি ক'লে যে একেবাৰে ওপৰত তোমালোকে চোৱা কোৱেশ্চনটো ওপৰত আমাৰ এক্সাম্পল এটা দিয়া আছে যে আমাক এইখিনি তোমালোকে পঢ়ি চোৱা। ইয়াত কৈছে যে এই যোনখিনি নম্বৰ দিয়া আছে এইবোৰৰ অংকৰ মানে যদি যোগফল কৰা এই সংখ্যাকেইটা তেতিয়া আমি যোগফলটো একে পাম বুলি কৈছে। যেনেকৈ ধৰি লোৱা 66 দিছে। 66 মানে দুটা সংখ্যা আছে 6 আৰু 6 দুটা যদি প্লাস কৰি দিও আমি পাম 12। হেনেকৈ সেকেন্ডটোত দিছে 282 মানে এই টোটাল তিনটা নম্বৰ আছে এই গোটে তিনটা নম্বৰ যদি প্লাস কৰি দিও 2 আৰু 8 আৰু 2 যদি প্লাস কৰো 28 কৰিলে 10 10 প্লাস 2 12। হেনেকৈ 3 6 3 আছে যদি গোটেইকেইটা প্লাস কৰি দিও আমি পাম 12। হেনেকৈ আছে 741 প্লাস কৰি দিলে 12 পাম। সো এই গোটেইকেইটা আমি প্লাস কৰি দিলে 12 পাম। হেনেকুৱা আমাক আৰু পাঁচটা নম্বৰ লিখিব কৈছে বুজি পালা। সো ইয়াত কৈছে যে অন্য পাঁচটা সংখ্যা লিখা অন্য মানে ইয়াৰ বাহিৰেও আৰু পাঁচটা তোমালোকে নিজে নিজে লিখা যোনকেইটাৰ যোগফল 12 হয়। সো এতিয়া আমি প্ৰথমতে লিখিম ধৰি লোৱা তোমালোকে এটা নম্বৰ ললা 4 লৈ ললা 4 লগত কি যোগ কৰিলে 12 হয় 4 লগত 8 যদি যোগ কৰা আমি পাম 12। সো এটা নম্বৰ হৈ গল আৰু এটা নম্বৰ লৈ লৈছো যে 4 + 4 + 4। সো 4 + 4 কৰিলে 8 হয় 8 + 4 কৰিলে 12 হয়। তাৰ পিছত আৰু কি নম্বৰ আছে 1 + 3 কৰিলে 4 হ'ল 4 + 6 কৰি দিলো 10 হৈ গল 10 + 2 কৰি দিলো 12 হৈ গল। তাৰ পিছত আৰু এটা লৈ লিলো যে এবাৰ তিনটা আখৰ লম যে 8 8 + 2 + 2। সো 8 + 2 কৰিলে 10 হয় 10 + 2 12। আৰু লৈ লিলো 7 + 3 10 + 2 এটো হৈ গল 12। সো টোটাল আমাক পাঁচটা লিখিব কৈছে এটা দুটা তিনটা চাৰিটা পাঁচটা। সো এতিয়া তোমালোকে আনসাৰটো কেনেকৈ লিখিবা এইখিনি তোমালোকে এনে মই এক্সাম্পলত লিখি দিলো যে লিখি ল'ব পাৰা। সো এতিয়া আমাৰ ফাৰ্স্ট নম্বৰটো হ'ব 4 আৰু মাজত প্লাস চিহ্নডাল আঁতৰাই দিয়া 48 হৈ যাব। ফাৰ্স্টটো হৈ গল 48 সেকেন্ডটো হৈ গল 444 তিন নম্বৰটো হৈছে 1362 1362 চাৰি নম্বৰটো হৈছে 822 822 আৰু পাঁচ নম্বৰটো হৈছে 732। সো ইয়াৰ বাহিৰে তোমালোকে যদি নিজৰ মতে ভাবা নিজৰ মতেও লিখিব পাৰা মুঠতে গোটেইকেইটা প্লাস কৰি দিলে এই যোন নম্বৰকেইটা প্লাস কৰি দিলে 12 পাব লাগে। সো এইটো হৈ গল এক নম্বৰ। সো ইয়াৰ পিছত আমাক দিছে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি যাৰ অংক দুটাৰ যোগফল 12 হয়। সো ইয়াত কৈছে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা দুটা অংক বিশিষ্ট মানে এনেকৈ দুটা নম্বৰ থাকিব লাগিব। সো ফাৰ্স্ট ঘৰটোত চাব যে হাইস্ট কি যাব পাৰে 1 পৰা 9 লৈকে যদি চোৱা 9 যাব 9তকৈ ডাঙৰ একো সংখ্যাই নাই। সো মানে 1 পৰা 9 লৈকে 10 কৰি দিলে আকৌ 1 আহি যায়। সো 1 পৰা 9 লৈকে 9 হ'ল। তাৰ পিছত সেকেন্ডটোত আমি কি বহাব লাগিব যোনটো বহালে আমি কিমান পাম 12 পাম। এতিয়া 9 লগত কি যোগ কৰিলে 12 হয় 10 11 12 3 যোগ কৰিব লাগিব। সো আনসাৰটো হৈ গল মানে 2 নম্বৰ আনসাৰটো হ'ল 93 93 এটা সংখ্যা হয় যোনটো আমি প্লাস কৰি দিলে 12 পাম। সো ইয়াত আনসাৰটো আমি লিখি দিম 93। ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে খালি ঠাই পূৰ কৰা মানে ইয়াত আমাক কোৱেশ্চনটো দি দিছে তিনটা বক্স দি দিছে আৰু অংককেইটাৰ যোগফল 13 উলিয়াব লাগে। সো মই প্ৰথমতে এনে 3 নম্বৰৰ 1 বুলি লিখি কেনে বক্স তিনটা বনাই লৈছো আখৰখিনি নিলিখো। সো বক্সটো অকল বনাই দিছো আৰু যোগফল কিমান উলিয়াব লাগে 13। প্ৰথমটোত 1 দি দিছে 6 দিছে 1 + 6 কৰিলে 7 হয় 7 লগত কি যোগ কৰিলে 13 হয় 6 কৰি দিয়া 6 6 12 12 + 1 13। সো আনসাৰটো খালি ঠাইত 6 বহিব। সেকেন্ডটোত হেনেকৈ দিছে যে 2 নম্বৰটো 4টা বক্স দিছে 1 2 3 4 আৰু যোগফল 17 বুলি দিছে। এতিয়া বক্স কেইটা নম্বৰ দি দিছে যে 275 275। সো এতিয়া চোৱা যে এই গোটেইকেইটা প্লাস কৰিলে কিমান পাম 7 লগত 5 যোগ কৰি দিলে কিমান পাম 7 3 10 12 12 2 14 15 16 17 ইয়াত 3 বহিব। সো খালি ঠাইত আহি যাব 3। সো হেনেকৈ 3 নম্বৰটোত দিছে ইয়াত 5টা বক্স দিয়া আছে 1 2 3 4 5টা
আৰু এইকেইটা যোগফল কিমান হ'ব কৈছে 30 হ'ব আৰু না ইয়াতে তোমালোকে চোৱা নহয় 6 4 10 10 নহয় 19 19 পাছে কিমান 24 24 লগত কি যোগ কৰিলে 30 হয় 6 যোগ কৰিলে 30 হয় 24 6 6 হ'ব আনসাৰ সো ইয়াৰ পিছত আমাক দিছে যে 31 সো টোটাল বক্স দিছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এটো 4 নম্বৰ এটো 5 নম্বৰ হ'ব আৰু ছটা বক্স যোগ কৰিলে আমি পাম 31 এটা হৈছে 8 3 6 আৰু 5 সো এতিয়া গুটেইটা নম্বৰ প্লাস কৰিছো যে 8 দিনে কিমান হয় 11 ইয়াত 11 আহিলে আৰু 6 পাছে 11 11 11 কিমান হয় 22 হয় কমলা না 11 11 22 হৈ গল এতিয়া 22 ৰ লগত যদি তুমি হেৰি 8 প্লাস কৰি দিয়া কিমান হৈ যাব 22 ৰ লগত যদি 8 প্লাস কৰা আমি পাম 30 সো ইয়াত 8 প্লাস কৰিলো আৰু 30 লগত 1 এটা প্লাস কৰি দিয়া সো আনসাৰ হৈ গল 31 সো 8 আৰু 1 লিখি দিলো ইয়াত খালি ঠাইত সো সিম্পল হয় তোমালোকে নিজৰ মতে বহাব পাৰা যে মুঠতে আনসাৰটো 31 ওলাব লাগে সো ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে যে তিনটা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল উলিওৱা যদিহে অংকবোৰৰ ক্ৰমিক অযুগ্ম হয় এতিয়া অযুগ্ম কি সংখ্যা হয় এতিয়া তোমালোকে চোৱা যে যদি সংখ্যা 1 পৰা 9 লৈকে লিখা সো অযুগ্ম সংখ্যা যোনবোৰক কয় যোনবোৰ জুৰিয়া নহয় যেনেকৈ ধৰি লও 1 অকলিয়া থাকি গল তাৰপিছত 3 চোৱা 3 মানে দুটা হৈ গলে জুৰিয়া হৈ যায় আৰু এটা এক্সট্ৰা থাকি যায় হেতু কাৰণে অযুগ্ম সংখ্যাবোৰ হৈছে 1 3 5 7 9 আৰু যুগ্ম সংখ্যা আছে 2 4 6 8 আৰু ক্ৰমিক মানে কি হয় 1 ৰ পিছত 3 আহিলে ন 3 পিছত 5 আহিলে সো 3 পিছত তুমি 7 লিখি দিব নোৱাৰা সো 1 3 5 7 9 এনেকৈ সিৰিয়ালি লিখাটো ক্ৰমিক বুলি কয় সো ইয়াৰ আমাক কোৱেশ্চনটোত কি হদিলে মানে কি কৰিব দিছে যে তিনটা অংক বিশিষ্ট মানে টোটাল তিনটা সংখ্যা থাকিব আৰু তাৰ যোগফল উলিয়াব কৈছে যদিহে অংকবোৰৰ ক্ৰমিক অযুগ্ম হয় সো অযুগ্ম সংখ্যা কেইটা পালো 1 3 5 7 9 এতিয়া এই তিনটা প্ৰথমতে প্লাস কৰি দিও যে 1 তাৰপিছত আহিব +3 আৰু +5 তিনটাই কৰিব দিছে সো প্লাস কৰিলে কিমান হ'ব 5 3 8 8 1 9 আকৌ কৰা যে এবাৰ 1 টো এৰি দিয়া তাৰপিছত 3 পা ধৰা 3 5 7 3 5 7 সো 7 3 10 10 5 15 তাৰপিছত এবাৰ কি লৱা যে 3 টো এৰি দিয়া এবাৰ 5 পা লৱা 5 7 9 সো 5 7 9 এটা কিমান হ'ব 9 হে 1 10 10 6 16 16 পাছে কিমান হয় 21 সো 21 সো তাৰ পিছত আৰু যদি 7 পা লও সো আৰু নাথাকিবই নম্বৰ অকল দুটা থাকি গল সো এই তিনটাই হ'ব সো আনসাৰ পালো 9 15 আৰু 21 ইয়াৰ পিছত আমাক 5 নম্বৰটো দিছে তিনটা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল নিৰ্ণয় কৰা যদিহে অংকবোৰ ক্ৰমিক যুগ্ম হয় সেম কৰিব দিছে কিন্তু এবাৰ আমাক কৰিব দিছে যুগ্ম যুগ্ম মানে হৈছে 2 4 6 8 ইয়াতো আমাক কেটা দিছে যে তিনটাই কৰিব দিছে সো তিনটাই নম্বৰ লব লাগিব সো এবাৰ 4 নম্বৰ এবাৰ 5 নম্বৰত আহিলে যে যুগ্ম ফাৰ্স্ট তিনটা ললো 2 4 আৰু 6 2 4 আৰু 6 গুটেকিটা যেহেতু যোগ কৰিব লাগিব 6 + 4 10 10 + 2 12 তাৰ পিছত আহিলে 4 6 8 4 6 8 4 + 6 10 10 + 8 18 তাৰপিছত আৰু যদি 6 ৰ পাছত আৰু নম্বৰ নাথাকে সো ইয়াত আমাৰ দুটাই আনসাৰ পালো সো এইকিটা হৈ গল সো ইয়াৰ পিছত আমাক 6 নম্বৰটো দিছে ওপৰৰ দুটা সমস্যাত মানে 4 নম্বৰ আৰু 5 নম্বৰ যোনটো কোৱেশ্চন আছিল কিবা আৰহি দেখা পাইছানে অংকবোৰৰ যোগফলবোৰ কোনো নিৰ্দিষ্ট সংখ্যাৰে বিভাজ্য হয়নে মানে বিভাজ্য মানে হৰণ হয়নে সুধিছে সো এইকিটা পৰা তোমালোকে কি দেখিছা সো 9 পাইছো 15 পাইছো 21 পাইছো 12 পাইছো 18 পাইছো কিবা এটা ডিফাৰেন্স দেখিছানে দেখি পাইছা সো গুটেকিটাক যদি আমি 3 এ হৰণ কৰিব পাৰো 3 এ হৰণ কৰিলে 3 3 গুণ 9 3 5 গুণ 15 3 7 গুণ 21 3 4 গুণ 12 3 6 গুণ 18 কমলা 3 এ হৰণ কৰিব পাৰি সো আমি 7 নম্বৰ আনসাৰটোত কি লিখিম
আমাক প্ৰথমতে ক'লে 7 নম্বৰ নহয় 6 নম্বৰটোত লিখিম যে ওপৰ সমস্যাবোৰত কিবা আৰ্হি দেখা পাইছানে আমি লিখিম পাইছো দাঢ়ি আৰু অংকবোৰত কোনো নিৰ্দিষ্ট সংখ্যাৰে বিভাজ্য হয়নে আমাক সুধিছে হয় কিহে হয় আমি লিখি দিম যে 3ৰে হৰণ নহয় বিভাজ্য লিখিম ইয়াত বিভাজ্য যেহেতু শব্দটো ব্যৱহাৰ কৰিছে 3ৰে বিভাজ্য সংখ্যা ওকে সো হয় 3ৰে বিভাজ্য সংখ্যা সো ইয়াৰ পিছত আমাক 7 নম্বৰটো দিছে যে ওপৰত উল্লেখ কৰা মানে 4 আৰু 5 নম্বৰ কোৱেশ্যনটো উল্লেখ কৰা সংখ্যাবোৰৰ অংকবোৰ ক্ৰম উলুটাকৈ লিখি যোগফল উলিয়াবলৈ চেষ্টা কৰা মানে আমি তোমালোকে 4 আৰু 5 যোনকিটা কৈছিলা প্ৰথমটো আমি কি কৈছিলো 1 + 3 + 5 কৈছিলো সো ইয়াত আমাক কি কৈছে যে ক্ৰম উলুটাকৈ মানে অৰ্থাৎ 5 + 3 + 1 কৰিব কৈছে উল্টা কৰি দিব কৈছে সো উল্টাই কৰিলে আমি আনসাৰ সেমে পাম তথাপিতো ইয়াত যেহেতু কৰিব কৈছে সো কৰিকে লিখি দিম এইটো 5 এইটো 6 হ'ব লাগিছিলে 6 তাৰপিছত এইটো 7 সো 7ৰ আনসাৰটো কি হ'ব ফাৰ্ষ্টটো ক্ৰম উল্টাকৈ কৰা ফাৰ্ষ্ট আহিব 5 তাৰপিছত 3 তাৰপিছত +1 সো প্লাস কৰিলে 9 হ'ব সেকেন্ডটো 7 ফাৰ্ষ্ট আহিব তাৰপিছত 5 আহিব তাৰপিছত 3 আহিব এইটো প্লাস কৰিলে 15 পাম তাৰপিছত এইটো আহিব 9 + 7 + 5 আৰু এইকিটা যদি প্লাস কৰো আমি 21 পাম সো ইয়াত আকৌ বুলি লিখো কাৰণ সেকেন্ড পাৰ্টটো লিখিব গৈছে কাৰণ সেকেন্ড এইকিটা যোনকিটা আছে সো এইকিটা উল্টা কৰিম 6 + 4 + 2 আমি 12 পাম আৰু 8 + 6 + 4 কৰিলেও 12 পাম মানে ইয়াত একো উল্টাকে কৰিলে একো লাভে নহয় যদি মাইনাস থকা হলে তেতিয়া হলে আনসাৰটো চেঞ্জ হল হলে কিন্তু প্লাস থাকিলে একো চেঞ্জ নহয় সো এইখিনিয়ে হৈ গল ইয়াৰ কোৱেশ্যন আনসাৰখিনি